নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ লগতে ৰাজ্যবাসীসকলৰ বাবে এটা ভাল খবৰ কিয়নো ৰাজ্যত অতি শীঘ্ৰেই মুকলি কৰা হ'ব ৫খনকৈ নতুন আঁচনি পুনৰ মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এয়া ডাঙৰ ঘোষণা কৰিছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কৰিছে এক বৃহৎ ঘোষণা অতি শীঘ্ৰেই মুকলি কৰা হ'ব অৰুণোদয় 3.0 অতি শীঘ্ৰেই মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0 আৰু ওদালগুৰিত 1,18,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 ধন আৰু মহিলা উদ্যমিতা আঁচনিক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ আত্মসহায়ক গোটৰ মহিলাই প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 কৈ টকা প্ৰথম পৰ্যায়ত মহিলাই লাভ কৰিব 10,000 কৈ টকা আগষ্টৰ পৰা এই আঁচনিৰ ৰূপায়ণৰ কাম আৰম্ভ হ'ব আগষ্ট মাহৰ পৰা এই আঁচনিৰ ৰূপায়ণৰ কাম আৰম্ভ হ'ব আৰু ওদালগুৰি জিলাৰ 1,07,000 মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব ধন মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব অসমৰ যুৱক যুৱতীসকল এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ 2500 যুৱকে 2 লাখ কৈ টকা লাভ কৰিব চাহ শ্ৰমিকলৈও 5,000 কৈ এককালীন টকা লাভ কৰিব চাহ শ্ৰমিকসকলেও ৰেচন কাৰ্ডক লৈও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে নতুনকৈ 4,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু সৰ্বমুঠ 5 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড আমি এই মুহূৰ্তত জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ নতুন 5টাকৈ আঁচনি মুকলি কৰা হ'ব অসমত আৰু 5টাকৈ আঁচনি মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো পুনৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো এইবাৰ 5টাকৈ নতুন আঁচনি দিয়া হ'ব আৰু এই কথা উল্লেখ কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ সন্মুখতে এই কথা উল্লেখ কৰিছে 5টাকৈ নতুন আঁচনি লাভ কৰিব এতিয়া ৰাজ্যবাসীয়ে আৰু সকলোৰে বাবে ইয়াত সুবিধা আছে কিয়নো 5খন নতুন আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িছে অসম চৰকাৰ আগবাঢ়িছে 5টাকৈ নতুন আঁচনি ৰূপায়ণৰ বাবে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম আমি অসম চৰকাৰে 5খন নতুন আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িছো তাৰ প্ৰথম আঁচনিটো হ'ল অৰুণোদয় 3.0 ওদালগুৰি জিলাত আগতে 58,000 পৰিয়ালে অৰুণোদয় পাইছিল এইবাৰ আমি হিতাধিকাৰীৰ সংখ্যা 1,18,000 পৰিয়াললৈ বৃদ্ধি কৰিছো তাৰ পৰিপ্ৰেক্ষিতত কি ধৰণে আমি এই আঁচনিখন দৰিদ্ৰ দুখীয়া মানুহে যাতে পাব পাৰে তাৰ বাবে আমি কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আজি আমি পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ ইয়াৰ পিছত আৰু এখন আঁচনি আছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰিব আৰু আগষ্ট মাহৰ পৰা আমি এই আঁচনিৰ ৰূপায়ণৰ কাম হাতত ল'ম আমাৰ ওদালগুৰি জিলাত মোৰ এনেকুৱা ধাৰণা হয় যে 1,07,000 মহিলা উপকৃত হ'ব আৰু তাৰো ফাইনেল লিষ্টখন আমি কেনেকৈ কৰিম তাৰ বিষয়েও আজি আমাৰ আলোচনা হ'ল দ্বিতীয়তে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখনৰ অধীনতো আমাৰ ওদালগুৰি জিলাৰ প্ৰায় 2,500 যুৱকে 2 লাখ টকাকৈ লাভ কৰিব সেই আঁচনিখনৰো হিতাধিকাৰীসকল ইণ্টাৰভিউ হৈ গ'ল সিলেকশ্যন হৈ গ'ল আমি কেনেকৈ ফাইনেলি কৰিম সেই বিষয়েও এটা সম্যক আলোচনা হ'ল চতুৰ্থতে আমাৰ এটিকলি দুটিপাত অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত
চাহ বাগিচাৰ শ্ৰমিকসকলে 5,000 টকাকৈ এককালীন চৰকাৰৰ পৰা লাভ কৰিব। তাৰ আঁচনিখন ওদালগুৰি জিলাৰ বাগানৰ প্ৰতিজন শ্ৰমিকে যাতে এই আঁচনিৰ সুবিধা পাব পাৰে তাৰ বিষয়েও আজি আমি ইয়াতে আলোচনা কৰোঁ। ইয়াৰ উপৰিও আমি প্ৰত্যেকটো সমষ্টিতে আৰু 4,000 জনসংখ্যাক সামৰি ল'ব পৰাকৈ আমি ৰেচন কাৰ্ড মুকলি কৰি দিছোঁ। সেইখিনিও যাতে নোপোৱা মানুহখিনিক আমি দিব পাৰোঁ, কাৰণ এখন ৰেচন কাৰ্ড হাতত থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আঁচনিৰ মেডিকেলৰ সুবিধা পায়। সেই বিষয়েও আজি আমি আলোচনা কৰোঁ। অকণমান অসমত আন অঞ্চলবিলাকত এই তালিকাসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে। BTAD অলপ পিছ পৰি আছে। সেইকাৰণে মই BTADৰ 5খন জিলাতে গৈ পেলাই এনেকুৱা সমীক্ষা বৈঠক কৰিম। আজি ওদালগুৰিত সম্পন্ন হ'ল, অহাকালি তামুলপুৰ, পিছদিনা বাক্সা, তাৰ 9 তাৰিখে চিৰাং আৰু 8 তাৰিখে কোকৰাঝাৰ। এই ধৰণে আমি মই প্ৰবাস এটা লৈছোঁ যে 5টা জিলাতে মই যাম। ইয়াতে আজি আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বসুমতাৰী আৰু আমাৰ BTADৰ EM MCLA সকলৰ উপৰিও অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত থাকে। আনজন বিধায়ক দুৰ্গাদাস বড়ো তেখেতে এছেম্বলি টিম এটা ডিব্ৰুগড় যাবলগীয়া হোৱাৰ বাবে সভাত উপস্থিত থাকিব পৰা নাই। এই গোটেই কামখিনি আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই চায়ে আছে। তথাপিতো মই আজি এটা বৈঠক কৰি গ'লো যাতে কাবাৰ কিবা যদি কনফিউজন আছে নোহোৱা হয়। আৰু আজি এই বৈঠকখন সম্পূৰ্ণ অৰাজনৈতিক আছিল। আমাৰ বিজেপি দলৰ MCLA বা EM সকলো আছিলে, UPPL দলৰো আছিলে, BPFৰ ফালৰ পৰাও চৰণ বসুমতাৰী, চৰণ নাৰ্জাৰী আছিলে। গতিকে এটা বিকাশৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ বৈঠকখন বহুত লাভদায়ক হ'ব। ওদালগুৰিৰ প্ৰায় 2 লাখতকৈও অধিক পৰিয়াল উপকৃত।